চিনেমাখন জানুৱাৰী লাষ্টৰ ফালে নহ'লে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত আমি আশা কৰিছোঁ আৰু পৰিকল্পনা হিচাপত প্ৰায় 2 বছৰমানেই লাগিলে অলপ কামৰ ব্যস্ততাৰ মাজত মাজে মাজে কৰিবলগীয়া হৈছে আৰু এনেই চিনেমাখনৰ বিষয়ে ক'বলৈ গ'লে ধৰি লওক আমি জীৱনত কি বিচাৰোঁ হোৱাট উই ৱান্ট আউট অফ দ্য লাইফ তাৰ ওপৰতে বেছ কৰা আমাৰ সকলোৱে কিছুমান সপোন থাকে সেই সপোনখিনি বাস্তৱত ৰূপায়িত কৰিবলৈ যাওঁতে যিখিনি আপোনাৰ বাধা বিঘিনি বা আপোনাৰ চেলেঞ্জ থাকে সেইখিনি অভাৰকাম কৰি পেলাই আমি প্ৰত্যেকে নিজৰ জীৱনত অকল এজন হিৰো বা হিৰোইন বুলি প্ৰটগনিষ্টিক নহয় মানে আমি সকলোৱে বেলেগ বেলেগ বয়সৰ বা বেলেগ বেলেগ চৰিত্ৰত কেনেকৈ আগবাঢ়ি যাওঁ তাৰ ওপৰতে বেছ কৰি পেলাই চিনেমাখন নিৰ্মাণ কৰা হৈছে অলমষ্ট 50 লাখ ক্ৰছ কৰিছে থাইলেণ্ডৰ পাটায়া ফুকেট ফিফি আইলেণ্ড আৰু জেমছ বন আইলেণ্ড তাত হৈছে আৰু অসমৰ শ্বিলঙত হৈছে যোৰহাটত হৈছে গুৱাহাটীতো অলপ আছে আচলতে সঁচাকৈ ক'ব গ'লে মোৰ লগত চৰিত্ৰৰ বহুত মিল খায় মানে তো সেইটো কাৰণে বিকুলতাক ক'ব লাগিব আৰু সেইটো সঁচাকৈ বহুত ভাল যে নিজৰ ড্ৰিমবোৰ আচলতে মোৰো তেনেকুৱা আছিলে যে মোৰ সপোন এটা আছিলে পিছত চব হয় ন মানুহৰ লাইফত যে চেঞ্জ হৈ যায় আমি ইমান কিছুমান ৰিলেশ্যনশ্বিপত ইমান বেছি আমি ভিতৰত সোমাই যাওঁ নিজৰ সপোনবোৰ গোটেই শেষ কৰি পেলাওঁ তাৰপিছত আকৌ ফিল হয় যে আৰে মই কি কৰি আছোঁ ইমান তো তাক লৈ কিনে ফাইট কৰি আকৌ কিমানখিনি মানে আগৰ ফালে হেৰি কৰে আৰু তাই ফাইট কৰে তো সেইটোৱে আচলতে তাক চাবৰ কাৰণে আৰু আহিব লাগিব দুবাইও হেৰি কৰিছিলে যিকি নহওক এতিয়া কোনে কাঠি মেলে খুব সুন্দৰ এখন ছবি লৈ আহিছে মই গীতকেইটা চালোঁ খুব সুন্দৰ পিকচাৰাইজেশ্যন কৰিছে লোকেশ্যন ভাল ধুনীয়া আৰু জুবিনদাৰ গীত আছে আৰু আশা কৰিছোঁ ফিল্মখন খুব বেছি ভাল হ'ব আৰু বিশেষকৈ আমাৰ এতিয়া বৰ্তমান অসমীয়া ফিল্মৰ কিছুমান ফিল্ম ভাল ভাল ফিল্ম চলি আছে যেনেকৈ বিদুৰ বাৰী হওক ভাল ভাল ফিল্ম চলি আছে আশা কৰিছোঁ এইখন ফিল্ম সকলোৱে আদৰি ল'ব আৰু ট্ৰেইলাৰ কেতিয়া চাব পাম বিকুলদা অতি সুন্দৰ ট্ৰেইলাৰ চ' ট্ৰেইলাৰ চালে আমি আৰু বেছি অলপ ভালকৈ ফিল্মখনৰ বিষয়ে অলপমান গম পাম যিকি নহওক মোৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিলোঁ চ' থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত